লক্ষ্মণ ৰেখা অথবা ৰেড হিট একোলৈ ভয় নকৰা হৈছে। অত্যাধিক প্ৰয়োগৰ ফলত কমি গৈছে এই ধৰণৰ ৰাসায়নিক পদাৰ্থৰ ক্ষমতা। সেই পঁইতাচোৰা মাৰিবলৈ একো উপায়েই নোহোৱা হৈছে। অসমৰ সকলো ঘৰতে পঁইতাচোৰা হৈ পৰিছে ভয়ংকৰ সমস্যা। কিন্তু ভয়ংকৰ পতংগবিধে ৰোগ বিয়পাইছে। পঁইতাচোৰাৰ জৰিয়তে বিয়পা চেলমনেলা নামৰ ভাইৰাছবিধে টাইফয়েডৰ বীজাণু সংক্ৰমিত কৰিছে। পঁইতাচোৰাই হৈছে এলাৰ্জিজনিত ৰোগৰ মূল উৎস। গতিকে পঁইতাচোৰা মাৰিবলৈ আমি দিবলৈ ওলাইছো এটা সহজ কিন্তু ফলপ্ৰসূ উপায়। প্ৰথমে এচামুচ বৰিক এচিড, 2 চামুচ আটা আৰু 1 চামুচ চেনি গুড়ি কৰি মিহলাই এখন চেপেটা বহল কাঁহীৰ মাজত দি ৰাতি পাকঘৰৰ মজিয়া বা পঁইতাচোৰা থকা ঠাইত মুকলিকৈ থৈ দিব। সেই মিশ্ৰণখিনি কেন্দ্ৰ কৰি কাঁহীৰ ভিতৰতে বৰিক পাউডাৰৰ এটা বৃত্ত বনাব, যাতে মিশ্ৰণখিনি খাবলৈ যাওঁতে পঁইতাচোৰাৰ ঠেঙত বৃত্তটোৰ বৰিক পাউডাৰ লাগি ধৰে। মিশ্ৰণখিনি খালে পঁইতাচোৰা মৰি নাইকিয়া হ'ব। ভৰিত লাগি যোৱা বৰিকে গোপন আৰু এন্ধাৰ ঠাইত থকা পঁইতাচোৰাৰ কণী আৰু পোৱালিবোৰক ধ্বংস কৰিব। এসপ্তাহ একেদৰে এই দৰৱ প্ৰয়োগ কৰিলে পঁইতাচোৰা মুক্ত হ'ব আপোনাৰ ঘৰখন। পাকঘৰতো নোহোৱা হ'ব পঁইতাচোৰা। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তাবাহিনী।